হাই এভৰিৱান, আজি বনাইছিলোঁ দম কাৰী। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আচলতে মই বনাই মেলি খুব ভাল পাওঁ আৰু বনালে মই কেতিয়াবা ৰেকৰ্ড কৰি ৰাখোঁ। তাকে আৰু আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। এইফালে কেৰাহী গৰম হোৱাৰ পাছতে ইয়াতে মই ধুনীয়াকৈ ডিমকেইটা দি দিছোঁ আৰু অকণমান ফ্ৰাই কৰি লৈছোঁ। মানে ইয়াতে মই কালাৰৰ কাৰণে হালধি অকণমান দি দিছিলোঁ দেই। আৰু একেখিনি তেলতে দিছোঁ এয়া পিঁয়াজ আৰু লগতে খুন্দি ৰখা মছলাখিনি। কেঁচা গোন্ধ যোৱালৈকে ভাজিলোঁ। তাৰপিছত মই ইয়াতে এড কৰিছোঁ বিলাহী আৰু বিলাহীখিনি অকণমান ভাজি ল'ম আৰু ভাজাৰ পাছতেই মই আলুখিনি দি দিছোঁ বইল কৰি ৰখা আৰু আলুখিনি লগত ধুনীয়াকৈ ভাজি ল'ম। আৰু যেতিয়া অলপমান ধুনীয়াকৈ ভাজ খাব, ইয়াত তেল ওলাইছে দেখিছে নহয়, ইয়াতে মই দিছোঁ পানী আৰু পানীখিনি কুহুমীয়া দেই, কুহুমীয়া গৰম পানী। আৰু সেইখিনি উতলাৰ পাছত মই ইয়াতে ডিমকেইটা দি দিছোঁ আৰু ডিমকেইটা দিয়াৰ পাছত হ'বই হ'ল আৰু কিমানকণ জোল লাগে আপোনালোকে নিজৰ মতে ৰাখিব আৰু মই ইমানখিনিতে ৰাখি দিলোঁ। বাৰু এয়াই আছিলে আজি প্লেটখন, একো ডেক'ৰেশ্যন কৰি দিয়া নাই আজি।